নমস্কাৰ বিশেষ কাৰণটাৰ কাৰণে আৰু মনলৈ আহি থকা কেইটামান কথাৰ কাৰণে ভিডিঅটো বনাবলৈ ওলাইছো আমি যেতিয়ালৈকে ভিডিঅ' বনাম বা আমি যেতিয়ালৈকে মাত দি থাকিম তেতিয়ালৈকেহে বস্তুটো চলি থাকিব আৰু যিদিনাখনৰ পৰা এইখিনি নাইকিয়া হ'ব সেইদিনাখনৰ পৰা সকলো বস্তু নাইকিয়া হ'ব মানে জুবিন দাৰ যিটো ন্যায় ক্ষেত্ৰত হৈ আছে ঘটনা মানে চাবলৈ গ'লে এনেকুৱা ধৰণৰ হৈ আছে কাহিনীটো আপোনালোকে একদম চুমি বৰা কাহিনীটো পাইছিলে চুমি বৰাক একদম গোটেই অসমৰ একেবাৰে মানে তাইক মুখ উলিয়াব নোৱাৰা ধৰণৰ একদম ছ'চিয়েল মিডিয়াত একদম পুৰা উজাৰি গুজাৰি একদম পুৰা ধুই দিছিলে চবে একদম পুৰা হেৰি কৰি লাগিছিলে কিন্তু চুমি বৰা জেল হ'ল জেল হোৱাৰ পিছত আজি এবছৰৰ পিছত চুমি বৰা ওলাই আহি মেকআপ আৰ্টিষ্টসকলৰ হেৰি মেকআপ প্ৰমোশ্যন কৰি আছে কোনোবাই কাপোৰৰ ডিজাইনৰ সেয়া ব্ৰেণ্ড বনাইছে ব্ৰেণ্ড প্ৰমোশ্যন কৰি আছে তাই ধুনীয়াকৈ চলি গৈ আছে আৰু আমাৰ মানুহখিনিয়ে তাইক ধুনীয়াকৈ চাই গৈ আছে লাইক কৰি গৈ আছে ধুনীয়াকৈ একদম ছাপোৰ্ট কৰি গৈ আছে তাইও সেনেকৈ ধৰণৰ চলি গৈ আছে চব বস্তু পাহৰি গ'ল সেম কাহিনী মই আপোনালোকক কৈ আছো জুবিন দাৰ ক্ষেত্ৰতো এনেকুৱা হ'বলৈ গৈ আছে নেকি বাৰু যে আজিৰ পৰা এবছৰ হওক বা দুবছৰ হওক বা ছমাহ জেল দিব জেল দিয়াৰ পিছত আৰু তাৰপিছত বেল লৈ পেলাই ধুনীয়াকৈ ওলাই আহিব মুকলি আকাশতলৈ তাৰপিছত আৰু নৰ্মেলি আৰু যেনেকৈ আছিলে তেনেকৈ একদম ধুনীয়াকৈ থাকিব পাৰিব আৰু কোনো কথা নাই সেই তেনেকুৱা ধৰণৰ হ'ব নেকি যদি তেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে তেতিয়াহ'লে বাদ দিয়ক তালি টোপোলা বান্ধক আৰু ঘৰৰ ভিতৰতে সোমাই থাকক একো দৰকাৰ নাই কাৰো বিষয় আৰু জুবিন দাৰ মানে বিষয় ইমান চৰ্চা কৰিব নালাগে আলোচনাও কৰিব নালাগে তেনেকৈ সামৰণি মাৰি পেলাই থৈ দিয়ক গম পালেনে কাৰণ এতিয়ালৈকে মই কৈ আছো যে কাহিনীটো বহুত বেলেগ ধৰণৰ হৈ গৈ আছে মানে সেইদিনাখন যোৰহাটলৈ যেতিয়া সকলো গুচি গ'ল সেইদিনাখন গুৱাহাটীত এনেকুৱা হৈ গ'ল একদম সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত আহি পাই গ'ল এনেকুৱা ধৰণৰ হৈ গ'লগৈ মানে টোটেলি এটা মানে কেনেকুৱা এটা পৰ্যায়ত গৈ আছে আমি নিজে গম নাপাওঁ আৰু আমি সৰু মানুহ মই কোনো দল সংগঠনও নহয় বা কোনো মই একদম সৰু সাধাৰণ মানুহ মনত অহা প্ৰশ্ন কৰিমেই কাৰণ বেয়া কথা কাউকো কোৱা নাই কাউকো হেৰি কোৱা নাই জাষ্ট মনত কিছুমান খুব আছে সেইকাৰণে কৈছো ঘটনাটো তেনেকুৱা ধৰণৰ যদি হ'বলৈ গৈ আছে তেতিয়াহ'লে কিন্তু বহুত বেয়া হ'বলৈ গৈ আছে আৰু জুবিন দাই ন্যায় পোৱাটোৰ ক্ষেত্ৰত এইখিনিতে চাগে স্তব্ধ হ'ব যেন অনুভৱ হৈ আছে বহুতখিনি কৰিলে জুবিন দাই বহুতখিনি কৰি থৈ গ'ল আমাৰ বাবে অসমখনৰ বাবে বহুতখিনি কৰিলে তেওঁক সদায় মানিব আৰু মানি থাকিবই এতিয়া চাওক জুবিন দাৰ সমাধিস্থলীখন এখন তীৰ্থস্থান হৈ গ'ল মন্দিৰ টাইপ হৈ গ'ল গতিকে সেই মন্দিৰত গৈ সকলোৱে খালি সেই দৰ্শন কৰিব তীৰ্থ ভ্ৰমণ কৰিব যিসকলে তীৰ্থ ভ্ৰমণ কৰে তেনে তীৰ্থ ভ্ৰমণৰ জুবিন দাৰ ওচৰলৈ ওলাই আহিব সেই তেনেকুৱাই হৈ গৈ থাকিব আৰু বিশেষকৈ জুবিন দাৰ এই যিটো ন্যায় পৰ্যায় সেইটো খুব সোনকালে সমাপ্ত হ'ব চাগে এনেকুৱা যেন অনুভৱ হৈছে আশা কৰোঁ দল সংগঠনবোৰে বা সকলোৱে যাতে ৰাইজে কথাটো সহজভাৱে নলৈ অলপ হ'লেও এইখিনি ক্ষেত্ৰত মানে আগবাঢ়ি থাকক সেইটোৱে কৰিম সেইটোৱে মানে ক'বলৈ কাৰণ বিশেষ একো নাই মোৰো কোনো তেনেকুৱা একো হেৰি নাইকিয়া মই এতিয়া যে ওলাই কৈ শিকে যাম গতিকে চাব সকলোকে অনুৰোধ জনাইছোঁ আৰু যাতে